নলবাৰী কৈকাৰা নদীৰ পাৰত মৃতদেহ উদ্ধাৰ মৃতদেহটো কৈকাৰা গাঁৱৰ যুৱক ৰুবুল কলিতা বুলি চিনাক্ত কৰা হয় নলবাৰী জিলাৰ বলাকচি পাগলদিয়া নৈপাৰত এটা মৃতদেহ উদ্ধাৰ হয় মৃতদেহটো কৈকাৰা গাঁৱৰ যুৱক ৰুবুল কলিতা বুলি চিনাক্ত কৰা হয় 12 জুলাই শুক্ৰবাৰে নলবাৰী জিলাৰ কৈকাৰা গাঁৱৰ প্ৰায় 35 বছৰীয়া যুৱক ৰুবুল কলিতা ৰাতিপুৱা 8:30 পৰা সন্ধানহীন হৈ আছিল মানসিকভাৱে কিছু ভাৰসাম্য হেৰুওৱা যুৱকজনৰ সন্ধানত গাঁওবাসী ওলাই আহিছিল যদিও সন্ধান পোৱা নাছিল পিছত ঘটনা সন্দৰ্ভত নববাৰী আৰক্ষী চকীত ৰুবুলৰ পৰিয়ালৰ সদস্যই অৱগত কৰায় ঘৰৰ পৰা সন্ধানহীন হোৱাৰ পূৰ্বে যুৱকজনে পিন্ধানত ক'লা ৰঙৰ টি-চাৰ্ট আৰু ক'লা ৰঙৰ হাফ পেণ্ট আছিল শনিবাৰে কৈকাৰা গাঁওবাসীৰ সহযোগত দিনৰ ভাগত বলাকচি গাঁও সমীপত পাগলাদিয়া নৈ বালি চাপৰিত এটা মৃতদেহ উদ্ধাৰ হয় পিছত সন্ধানহীন হৈ থকা যুৱক ৰুবুল কলিতাৰ পৰিয়ালৰ সদস্য আৰু গাঁও প্ৰধানে মৃতদেহটো ৰুবুল কলিতা বুলি চিনাক্ত কৰে অধিয়মান যুৱকজনৰ মৃত্যুৰ খবৰ লাভ কৰাৰ পিছত কৈকাৰা গাঁৱত শোকৰ ছাঁ পৰে আমাৰ ৰুবুল কলিতা আমাৰ কৈকাৰা গাঁৱৰ ৰুবুল কলিতা স্বৰ্গীয় চেনীৰাম কলিতাৰ ল'ৰা যোৱাকালি ৰাতিপুৱা 8:30 বজাৰ পৰা নিৰুদ্দেশ হৈ আছে তেওঁৰ মানে সামান্য মানে ব্ৰেইনৰ গণ্ডগোল আছে মানসিকভাৱে তেওঁ অলপমান হৈ আছে হতাশাগ্ৰস্ত হৈ আছে গতিকে সেই মানসিকভাৱে হতাশাগ্ৰস্ততাৰ ফলতে তাৰমানে তেওঁ কি কালি ৰাতিপুৱা ঘৰৰ পৰা নিৰুদ্দেশ হ'ল আৰু তেতিয়াৰ পৰা তাৰমানে আমি বহুত বিচাৰ খচাৰ কৰিছোঁ গাঁওবাসী আমাৰ সমূহ গাঁওবাসী লগ লাগিয়ে বিচাৰ খচাৰ কৰি আমি দিনৰ ভাগত কোনো ইনফৰমেশ্যন নাপালোঁ আৰু আমি সন্ধিয়াৰ ভাগত আমি বিষয়টো নলবাৰী সদৰ থানাত অৱগত কৰিছোঁ যিটো প্ৰশাসনৰ লোক কালিলৈকে নাহিল কিন্তু এতিয়াও প্ৰশাসনৰ লোক আহিব নাই এতিয়া আমি নদীত পৰা বুলি ভাবি নদীত হেৰি কৰা বুলি ভাবি তাৰমানে আমি নদীত আমি গাঁওবাসী নদীত তাৰমানে চাওঁ হেৰি কৰিলোঁ বিচাৰ খোচা কৰিলোঁ কৰাত আমাৰ পাগলদিয়াৰ দলঙৰ দক্ষিণে বলাগুচি মাটি মহলৰ ইয়াতে তাৰমানে আমি মৃতদেহ এটা আমি উদ্ধাৰ কৰিব পাৰিছোঁ কিন্তু মৃতদেহটো তাৰমানে তলমূৰ হৈ পৰি আছে বালিত আধা ফুট গৈ আছে আমি কানি কাপোৰ আৰু মানে তেখেতৰ ইন্ধনৰ কানি কাপোৰ আৰু দেহৰ গঠনক চাইহে আমি ৰুবুল কলিতাৰ বুলি মানে সন্দেহ কৰিছোঁ কিন্তু এতিয়াও আমি যিহেতু প্ৰশাসনৰ লোক অহা নাই গতিকে নহালৈকে আমি ডেড বডিটো এতিয়াও মানে আমি হেৰি কৰা নাই যিহেতু প্ৰশাসনক বিষয়টো অৱগত কৰিছে ডেড বডিটো এতিয়াও আমি মানে গাঁওবাসীয়ে চোৱা নাই গতিকে প্ৰশাসনৰ লোক আহি আমাক চিনাক্ত কৰি দিলে বিষয়টো ভাল হয় যাৰ নাম কি ৰুবুল কলিতা বয়স কিমান বয়স প্ৰায় 35 বছৰমান হ'ব বিয়া বাৰু কৰিছে এটা বাচ্চা আছে 4 বছৰীয়া বাচ্চা এটা আছে ল'ৰা এটা মানে একদম অতি গৰীব ঘৰৰ ল'ৰা গতিকে কি কৰে তেওঁ মানে হাজিৰা কৰে মানে এই ঘৰ মানে মানুহৰ ঘৰে চাৰে হাজিৰা কৰি মানে পৰিয়াল ভৰণ পোষণ দি আছে নলবাৰীৰ পৰা সুৰদীপ বৰ্মনৰ ৰিপৰ্ট নিউজ 24 অসম।